লেটছ লাৰ্ণ আছাম চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এইখন ভিডিঅ'ত আবাসন আলোচনীৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰ আলোচনা কৰিব গৈ আছোঁ, যিখিনি হাইস্কুল টেটৰ বাবে বহুতে গুৰুত্বপূৰ্ণ। প্ৰশ্ন 1টো চাই লওক। প্ৰশ্ন 1ত দিয়া আছে, আবাসন আলোচনীখন কোন চনত প্ৰকাশ হৈছিল? আবাসন আলোচনীখন 1929 চনত প্ৰকাশ হৈছিল। প্ৰশ্ন 2ত দিয়া আছে, আবাসন আলোচনীখন কিমান চনলৈ প্ৰকাশ হৈছিল? আবাসন আলোচনীখন 1945 চনলৈ প্ৰকাশ হৈছিল। প্ৰশ্ন 3ত দিয়া আছে, আবাসন আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? আবাসন আলোচনীৰ প্ৰথম সম্পাদক আছিল দীননাথ শৰ্মা। প্ৰশ্ন 4ত দিয়া আছে, আবাসন কাকতখনৰ মুখ্য পৃষ্ঠপোষক কোন আছিল? আবাসন কাকতখনৰ মুখ্য পৃষ্ঠপোষক আছিল নগেন্দ্ৰ নাৰায়ণ চৌধুৰী। প্ৰশ্ন 5ত দিয়া আছে, কোনজন গল্পকাৰে আবাসন পাতত গল্প ৰচনা কৰিছিল? লক্ষীধৰ শৰ্মাই আবাসন পাতত গল্প ৰচনা কৰিছিল। প্ৰশ্ন 6ত দিয়া আছে, কোনজন ব্যক্তিয়ে আবাসন কাকতৰ ছবিসমূহ অংকন কৰিছিল? জগত কছাৰীয়ে আবাসন কাকতৰ ছবিসমূহ অংকন কৰিছিল। Thank you for watching my video. If you like my video, please subscribe to my channel.